নমস্কাৰ ওয়েলকাম টু দি পলিটিক্যাল ইনসাইডাৰ পলিটিক্যাল ইনসাইডাৰলৈ সকলোকে স্বাগতম জনাইছো ভিউয়াৰ্স আপোনালোকে ইতিমধ্যে গম পাইছে যে মই ইণ্ডিয়ান পলিটিৰ ওপৰত কিছুমান ভিডিও আপলোড কৰি আছো আৰু আজি হ'ল পাৰ্ট 3 আজি মই আলোচনা কৰিম ভাৰতীয় সংবিধানৰ 50টা আটাইতকৈ গুৰুত্বপূৰ্ণ অনুচ্ছেদ বা আৰ্টিকেল সম্পৰ্কে আহকচোন আমি এতিয়া চাও ভাৰতবৰ্ষৰ সংবিধানৰ 50 most important articles or বিষয়ে প্ৰথমটো হ'ল আৰ্টিকেল 1 Name and territory of the union অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমটো অনুচ্ছেদত আছে যে ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সংঘ ইয়াত ভাৰতবৰ্ষৰ পৰিচয়ৰ লগত জড়িত সকলো কথাবোৰে ইনক্লুড হৈ আছে নেক্সট হ'ল আৰ্টিকেল নম্বৰ 3 বা অনুচ্ছেদ 3 Formation of new states and alteration of areas, boundaries or names of existing states. ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে অনুচ্ছেদ 3 ত উল্লেখ আছে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ যদি নতুনকৈ সৃষ্টি কৰা হয় বা তাৰ সালসলনি কৰা হয় বা তাৰ চাৰিসীমা বা নামৰো যদি পৰিৱৰ্তন কৰা হয় তেনেহলে সকলোবোৰ কথা আৰ্টিকেল নম্বৰ 3 থাকিব নেক্সট হ'ল আৰ্টিকেল নম্বৰ 13 laws inconsistent with or in derogation of the fundamental rights আপোনালোকে হয়তো জানে যে ভাৰতীয় সংবিধানে জনসাধাৰণক কিছুমান ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰ প্ৰদান কৰিছে এই আৰ্টিকেলটো হেসমূহ আইনৰ লগত জড়িত যিবোৰ ফান্ডামেন্টাল ৰাইটছৰ বা মৌলিক অধিকাৰৰ বিৰুদ্ধে যায় যিয়ে হয়তো ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰৰ ওপৰত আঘাত হানিব পাৰে সেয়ে এই আৰ্টিকেলৰ অধীনত সেই আইনসমূহ বা লসমূহ অবৈধ বুলি ডিক্লেয়াৰ কৰিব পাৰে বা ঘোষণা কৰিব পাৰে নেক্সট হ'ল আৰ্টিকেল নম্বৰ 14 ইকুৱেলিটি বিফৰ দি ল মানে আমি জানো আইন গতিকে এইটো এটা মৌলিক অধিকাৰৰে অন্তৰ্গত হয় যে ভাৰতবৰ্ষৰ জনসাধাৰণ সকলো সমান ইয়াত কোনো ধৰণৰ বৈষম্য সৃষ্টি কৰা নহয় সেয়ে আইনৰ চকুত বা আইনৰ আগত সকলো সমান হয় আৰু হে আইনে সকলোকে সমানে কি দিয়ে সিকিউৰিটি বা প্ৰটেকচন দিয়ে এই কথাখিনি আছে আৰ্টিকেল 14ত নেক্সট হ'ল আৰ্টিকেল নম্বৰ 16 ইয়াত আছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট আপোনালোকে ইতিমধ্যে গম পাইছে এইটো এটা মৌলিক অধিকাৰৰ অন্তৰ্গত আৰ্টিকেল আৰু যেহেতু ভাৰতবৰ্ষৰ জনসাধাৰণ সকলো সমান হয় গতিকে পাব্লিক এমপ্লয়মেন্ট মানে গভৰ্ণমেন্ট জবৰ ক্ষেত্ৰত বা চৰকাৰী যিকোনো চাকৰিৰ ক্ষেত্ৰত সকলো লোকে সমান সুযোগ সুবিধা লাভ কৰিব Next article to hold to one of the most important article of Indian Constitution that is article number 17 ভাৰতীয় সংবিধানত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্টিকেল সমূহৰ ভিতৰত আৰ্টিকেল 17 বা অনুচ্ছেদ 17 যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু ইয়াত আছে abolition of untouchability অস্পৃশ্যতা বৰ্জন কৰা আৰু আমি জানো যে ভাৰতবৰ্ষত জাতি ভেদ প্ৰথা চলি আছিল আৰু যত ক্ষুদ্ৰ লোকসকলক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু এই ব্যৱস্থাটোক নোহোৱা কৰিবৰ বাবে আৰু ইয়াক জুনে কৰে তেওঁলোকৰ ওপৰত পানিশেবল এক্ট বা শাস্তি প্ৰদান কৰাৰ বাবে এই আৰ্টিকেলটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আপোনালোকে সদায় মনত ৰাখিব এবলিশ্যন অফ আনটাচেবিলিটি হ'ল আৰ্টিকেল নম্বৰ 17 নেক্সট সাম Article number 19 Protection of certain rights regarding freedom of speech etc. এটো ফান্ডামেন্টাল ৰাইটছে হয় আমি পিছৰ ভিডিও সমূহত ফান্ডামেন্টাল ৰাইটছৰ ওপৰত নিশ্চয় আলোচনা কৰিম আৰু যত এই আৰ্টিকেল সমূহৰ বিষয়ে মই ডিটেইলত আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে জানি থওক যে আৰ্টিকেল 19ত কিছুমান স্বাধীনতা প্ৰদান কৰা হৈছে যেনে কথা কোৱাৰ স্বাধীনতা বা ফ্ৰীডম অফ মুভমেন্ট ঘুৰি ফুৰাৰ স্বাধীনতা ইত্যাদি এনে ধৰণৰ সকলোবোৰ স্বাধীনতাক ইনক্লুড কৰি আৰ্টিকেল নম্বৰ 19 প্ৰস্তুত কৰা হৈছে নেক্সট হ'ল আৰ্টিকেল নম্বৰ 21 ইয়াত দিয়া আছে প্ৰটেকচন অফ লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টি এই আৰ্টিকেল অনুসৰি
ব্যক্তি ৰূপে সকলো মানুহে জীয়াই থকাৰ অধিকাৰ আছে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা আছে নেক্সট চাম আৰ্টিকল নাম্বাৰ 21A এই আৰ্টিকলটো বহু পিছত অন্তৰ্ভুক্ত কৰা হৈছিল য'ত আছে right to elementary education এই আৰ্টিকল অনুসৰি সকলো শিশুৰে প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ আছে এইটো এটা ইম্পৰ্টেন্ট আৰ্টিকলে হয় নেক্সট হল আৰ্টিকল নাম্বাৰ 25 freedom of conscience and free profession practice and propagation of religion আমি জানো যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতবৰ্ষত সকলো ধৰ্মকে সমান বুলি গণ্য কৰা হয় সেয়ে সকলো ব্যক্তিয়ে নিজ ইচ্ছাৰে নিজৰ ধৰ্ম গ্ৰহণ কৰিব পাৰে নিজৰ ধৰ্মৰ লগত জড়িত থকা সকলোবোৰ ৰীতি-নীতি পালন কৰিব পাৰে বা প্ৰচাৰ কৰিব পাৰে আৰু এই সকলোবোৰ কথা আছে আৰ্টিকল নাম্বাৰ 25ত নেক্সট হল আৰ্টিকল নাম্বাৰ 30 right of minorities to establish and administer educational institution এই আৰ্টিকল অনুসৰি ভাৰতবৰ্ষত থকা সংখ্যালঘু লোকসকলে নিজ ইচ্ছাৰে শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠা আৰু সেই অনুষ্ঠানৰ লগত জড়িত থকা প্ৰশাসনিক কাৰ্যসমূহ পৰিচালনা কৰিব পাৰে ভাৰতবৰ্ষত মাইনৰিটিজ বুলি ক'লে আমি মুছলিম বুদ্ধিষ্ট জৈন খ্ৰীষ্টিয়ান আদি লোকসকলক বুজো নেক্সট হল আৰ্টিকল নাম্বাৰ 31C saving of laws giving effect to certain directive principle যি ধৰণে ভাৰতবৰ্ষৰ সংবিধানত ফান্ডামেন্টাল ৰাইটছৰ কথা উল্লেখ আছে ঠিক একে ধৰণে পৰৱৰ্তী সময়ত সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ডাইৰেক্টিভ প্ৰিন্সিপাল বা ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতিসমূহ এই নীতিসমূহক সেফগাৰ্ড দিয়াৰ কাৰণে বা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে ভাৰতীয় সংবিধানত সংলগ্ন কৰা হৈছিল আৰ্টিকল নাম্বাৰ 31C নেক্সট হল আৰ্টিকল নাম্বাৰ 32 remedies for enforcement of fundamental rights including writs আমাৰ সংবিধানত নাগৰিকসকলৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা অনুচ্ছেদ নং 32 আছে ইয়াৰ জৰিয়তে নাগৰিকসকলে অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে আৰু এই ক্ষেত্ৰত পাঁচটা ৰুইটছ বা লেখৰ কথা সংবিধানত উল্লেখ আছে হেকেটা হল বন্দী উপস্থাপন সমাদেশ পৰমাধিদেশ নিষেধাজ্ঞা কৈফত তলবি আৰু উৎপেষণ ভিউয়াৰ্স আপোনালোকে এটা কথা ইয়াত মনত ৰাখিব এই আৰ্টিকলটো ইম্পৰ্টেন্ট হয় তাৰ উপৰি এই আৰ্টিকলটোৰ লগত জড়িত থকা আৰু এটা কোৱেশ্চন কেতিয়াবা এক্সাম সমূহত আহিব পাৰে হেতু হল যে কোনটো আৰ্টিকলক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল আৰু সেই আৰ্টিকলটো হল আৰ্টিকল নাম্বাৰ 32 য'ত সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আছে নেক্সট হল আৰ্টিকল 38 State to secure a social order for the promotion of the welfare of the people ইয়াত উল্লেখ আছে যে জনসাধাৰণৰ উন্নয়নমূলক কাৰ্যসূচী প্ৰত্যেক ৰাজ্যই গ্ৰহণ কৰিব নেক্সট হল আৰ্টিকল নাম্বাৰ 40 ইয়াত উল্লেখ আছে অৰ্গানাইজেশ্যন অফ ভিলেজ পঞ্চায়ত বা গাঁৱত পঞ্চায়তী ব্যৱস্থা কৰা এই গোটেই কাৰ্যসমূহ উল্লেখ আছে আৰ্টিকল নাম্বাৰ 40 আৰু পঞ্চায়ত ব্যৱস্থা কি হয় সেই সম্পৰ্কে আমি জানো আৰু ইয়াৰ ওপৰতো মই ডিটেইলছ পৰৱৰ্তী ভিডিঅত আলোচনা কৰিম নেক্সট হল another most important article of Indian Constitution that is article number 44 বা 44 অনুচ্ছেদ ইয়াত উল্লেখ আছে ইউনিফৰ্ম সিভিল কোড ফৰ দি সিটিজেন্স ইয়াৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে ভাৰতবৰ্ষত যেহেতু বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে প্ৰত্যেকটো ধৰ্মৰে কিছুমান আইন থাকে যেনেকে মুছলিম ল হ'ব পাৰে হিন্দু ল হ'ব পাৰে বা খ্ৰীষ্টিয়ান ল হ'ব পাৰে আৰু সেই আইন মতে সেই ধৰ্মৰ সকলোবোৰ কাৰ্য চলে কিন্তু ভাৰতবৰ্ষত থকা সংবিধানত থকা
আৰ্টিকল নম্বৰ 44 অনুসৰি এই ধৰ্মীয় আইনসমূহক আখৰীয়া কৰি এটা ইউনিফৰ্ম সিভিল কোড ফৰ সিটিজেন্স থাকিব যাৰ জৰিয়তে সকলো জনসাধাৰণকে আইনী ব্যৱস্থাৰ মাজেৰে নিব পৰা যাব তাৰ মানে ইউনিফৰ্ম সিভিল কোড মানে যেটো ইউনিফৰ্মলি সকলো জনসাধাৰণকে দিয়া হ'ব হে আইন একে ধৰণৰ আইন সকলো জনসাধাৰণৰ কাৰণে হ'ব মুছলিম হওক হিন্দু হওক বা খ্ৰীষ্টিয়ান হওক নেক্সট হল আৰ্টিকল নম্বৰ 45 provision for early childhood care and education to children below the age of 6 years এই অনুচ্ছেদ অনুসৰি ৰাজ্যসমূহে শিশুসকলৰ বাবে কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিব আৰু 14 বছৰ নোহোৱালৈকে সকলো শিশুৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিব নেক্সট হল আৰ্টিকল নম্বৰ 46 promotion of educational and economic interest of scheduled caste, scheduled tribes and other weaker section. ভাৰতবৰ্ষত যেনে ধৰণে বিভিন্ন ধৰ্মৰ লোকে বাস কৰে তেনে ধৰণে বিভিন্ন জাতি জনজাতিৰ লোকসকলো বসবাস কৰে তেওঁলোকৰ বহুতক scheduled caste, scheduled tribes বুলি জনা যায় আৰু বহুত দুৰ্বল বা সেকশনৰ লোকো আমাৰ ভাৰতবৰ্ষত আছে যিসকল লোক ইকনমিক্যালি অৰ্থনৈতিকভাৱে তেওঁলোক দুৰ্বল হয় আৰু শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবছক আমি এসসি এসটি বা অনুসূচিত জাতি জনজাতি বুলিও জানো গতিকে আৰ্টিকল 46 ৰ জৰিয়তে এই শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ বা দুৰ্বল সেকশন বা দুৰ্বল যিসকল লোক আছে তেওঁলোকৰ উন্নতিৰ হকে শিক্ষা আৰু অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আশা কৰিছো আপোনালোকে এইটো ভালদৰে বুজি পাইছে Next aho article number 50 separation of judiciary from the executive আপোনালোকে হয়তো জানে যে ভাৰতবৰ্ষৰ চৰকাৰক আমি তিনিটা ডিপাৰ্টমেন্টত ভাগ কৰিব পাৰো আমি গভৰ্নমেন্টক তিনিটা ডিপাৰ্টমেন্টত ভাগ কৰিব পাৰো হেতু হল legislative judiciary and executive অৰ্থাৎ বিধান মণ্ডল ন্যায়পালিকা আৰু কাৰ্যপালিকা ইয়াত কোৱা হৈছে যে কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক সেপাৰেট কৰা হ'ব অৰ্থাৎ তেওঁলোক সম্পূৰ্ণৰূপে জুডিশিয়াৰী বা ন্যায়পালিকা সম্পূৰ্ণৰূপে স্বাধীন হ'ব এক্সিকিউটিভ বা কাৰ্যপালিকাৰ লগত নাথাকে আৰ্টিকল নম্বৰ 51 আৰু ইয়াত দিয়া আছে প্ৰমোশন অফ ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি ইয়াৰ জৰিয়তে কোৱা হৈছে যে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ব্যৱস্থা কৰা হ'ব এই আৰ্টিকলৰ জৰিয়তে আৰু আপোনালোকক এইখিনিতে কৈ থৈ দিও যে ভাৰতবৰ্ষৰ যি বৈদেশিক নীতি গ্ৰহণ কৰা হৈছিল জৱাহৰলাল নেহৰুৰ নেতৃত্বত হে বৈদেশিক নীতিৰ এটা ভিত্তি বা ভেটি হল আৰ্টিকল নম্বৰ 51 ঠিক আছে আপোনালোকে হয়তো এটো ভালদৰে বুজি পালে নেক্সট আহিছো another most important article হল আৰ্টিকল নম্বৰ 51A যেটো বহু পিছত এমেন্ডমেন্টৰ জৰিয়তে ভাৰতবৰ্ষ সংবিধানত সন্নিবিষ্ট কৰা হৈছিল হেতু হল ফান্ডামেন্টাল ডিউটিজ আমি জানো যে ভাৰতবৰ্ষ সংবিধানে আমাক মৌলিক অধিকাৰ প্ৰদান কৰিছে তেনেহলে ভাৰতীয় জনসাধাৰণৰো সংবিধানৰ প্ৰতি দেশৰ প্ৰতি কিছুমান দায়িত্ব আছে আৰু এই দায়িত্ব বা কৰ্তব্যবিলাকে 51A নম্বৰ অনুচ্ছেদত উল্লেখ আছে আৰু বৰ্তমান ফান্ডামেন্টাল ডিউটিজ হল 11টা যেনেকে আমি সংবিধানক ৰেসপেক্ট কৰিব লাগে জাতীয় পতাকাক ৰেসপেক্ট কৰিব লাগে ইত্যাদি নেক্সট হল আৰ্টিকল নম্বৰ 72 powers of president to grant pardons suspend remit or commute sentences in certain cases অৰ্থাৎ বিভিন্ন ধৰণৰ কেছৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কিছুমান ক্ষমতা আছে যেনে উচ্চতম বা উচ্চ ন্যায়ালয়ে যদি দোষীক শাস্তি প্ৰদান কৰে তেনেহলে সেই শাস্তি ৰাষ্ট্ৰপতিয়ে ক্ষমা প্ৰদান কৰিব পাৰে বা তাৰ স্থগিত ৰাখিব পাৰে বা শাস্তি লাঘৱ কৰিব পাৰে ইত্যাদি সকলো ধৰণৰ ক্ষমতাক লৈ গঠন কৰা হৈছিল আৰ্টিকল নম্বৰ 72 Next one, article number 74, Council of Ministers to aid and advise the President. ভাৰতবৰ্ষৰ চৰকাৰত যি Council of Ministers আছে
অৰ্থাৎ মন্ত্ৰী পৰিষদ আছে হে মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক বহু সময়ত এডভাইস দিব পাৰে বা ৰাষ্ট্ৰপতিও কাউন্সিল অফ মিনিষ্টাৰক এডভাইস দিব পাৰে নেক্সট নাম্বাৰটো হ'ল 24 আৰু আৰ্টিকল হ'ল আৰ্টিকল নাম্বাৰ 76 ইয়াত উল্লেখ আছে এটৰ্নী জেনেৰেল অফ ভাৰতৰ এটৰ্নী জেনেৰেলৰ সম্পৰ্কে নেক্সট আৰ্টিকল নাম্বাৰ 78 Duties of the Prime Minister as respects the furnishing of information to the President. অনুচ্ছেদ 78 বা 78ত Prime Ministerৰ কিছুমান দায়িত্বৰ কথা উল্লেখ আছে যেনে ধৰা হ'ল ইনফৰমেশন বা তথ্য প্ৰেসিডেন্টৰ লগত শেয়াৰ কৰা বা প্ৰেসিডেন্টক জনোৱা মানে ৰাষ্ট্ৰপতিক জনোৱা তো এয়া আছিল আৰ্টিকল নাম্বাৰ 78 Next hol article number 110 jo dia ase definition of money bills mane hol bitta সম্পৰ্কীয় যিকোনো ধৰণৰ বিধেয়ক সম্পৰ্কে ইয়াত উল্লেখ আছে next article number 112 annual financial statement বা budget যেটো আমাৰ বছৰিকীয়া বাজেটৰ কথা আমি প্ৰায় টিভি বা নিউজত পাও হে বছৰিকীয়া বাজেটৰ সম্পৰ্কে উল্লেখ আছে article number 112 Next, article number 123 বা 123 number অনুচ্ছেদত আছে power of president to promulgated ordinance during recess of the parliament. অনুচ্ছেদ অনুসৰি যেতিয়া সংসদত কোনো কাৰ্যচলি নাথাকে সেই সময়ত ৰাষ্ট্ৰপতিয়ে তাত অধ্যাদেশ জাৰি কৰিব পাৰে এই ক্ষমতাৰ সম্পৰ্কে আৰ্টিকল নম্বৰ 123 আছে next hol article number 143 power of president to consult supreme court ইয়াত উল্লেখ আছে যে ৰাষ্ট্ৰপতিয়ে প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইস বিচাৰিব পাৰে আৰু সেই এডভাইস দিবৰ বাবে সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় বাধ্য হয় Next whole article number 148 Comptroller and Auditor General of India Yat Comptroller aru Auditor General Bharatborshor tekhet hokolor সম্পৰ্কে উল্লেখ আছে আৰু এওঁলোকে সদায় কেনে ধৰণৰ কামবোৰ কৰে দেশৰ যিবিলাক মানি ৰিলেটেড বা পইচা ৰিলেটেড যিবিলাক কাৰ্য আছে হেবোৰ সকলো এওঁলোকে সম্পাদন কৰে It is some article number 149 Duties and powers of the Comptroller and Auditor General of India এইমাত্ৰ মই কলো যে Comptroller আৰু Auditor General ভাৰতবৰ্ষৰ তেখেত সকলৰ যি দায়িত্ব বা ক্ষমতা আছে সেই সমূহ 149ত উল্লেখ আছে Next article number 155 Appointments of the Governor ভাৰতবৰ্ষৰ ৰাজ্যপালক appointment কৰাৰ সম্পৰ্কে article number 155 ত আছে এটো এটা ইম্পৰ্টেন্ট হয় কিয়নো ভাৰতবৰ্ষ যদিও এখন যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ হয় বা সংসদীয় যুক্তৰাষ্ট্ৰ হয় কিন্তু ভাৰতবৰ্ষত কিছুমান অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দেখা পোৱা যায় আৰু তাৰে এটা অন্যতম হ'ল appointment of the governor আৰু হেতু হ'ল যে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আমাৰ দেশত ৰাজ্যপালক নিৰ্বাচন কৰা নহয় নিয়োগ কৰা হয় Next article number 161 power of governor to grant pardons etc and to suspend remit or commute sentence in certain cases যি ধৰণে ৰাষ্ট্ৰপতি আছিল ঠিক তেনে ধৰণে ৰাজ্যসমূহৰ ৰাজ্যপালৰ হাততো দোষীসকলৰ শাস্তি মাফ কৰাৰ অধিকাৰ আছে Next article number 163 Council of Ministers to aid and advise the governor ৰাজ্যসমূহৰ যি মন্ত্ৰী পৰিষদ থাকে তেওঁলোকে গভৰ্ণৰক বা ৰাজ্যপালক প্ৰয়োজন সাপেক্ষে এডভাইস দিব পাৰে Next article number 165 ত আছে Advocate General of the State সম্পৰ্কে Next article number 167 Duties of Chief Minister with regard to the furnishing of information to the governor etc. ইয়াত উল্লেখ আছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ যে চিফ মিনিষ্টাৰ থাকে বা মুখ্যমন্ত্ৰী থাকে তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য ৰাজ্যপালৰ লগত শেয়াৰ কৰিব লাগে বা জনাব লাগে আৰু সকলোবোৰ কাৰ্য উল্লেখ আছে article number 167 The next 37 number is article number 168
য'ত উল্লেখ আছে Constitution of Legislatures in the States. ৰাজ্যসমূহত যি বিধান মণ্ডল আছে তাৰ সম্পৰ্কে আৰ্টিকেল নম্বৰ 168ত উল্লেখ আছে। Next, article number 169, Evolution or creation of legislative council in the state. Article number 169ত ৰাজ্যসমূহৰ বিধান পৰিষদৰ সৃষ্টি আৰু বাতিল সম্পৰ্কে উল্লেখ আছে। 170, য'ত উল্লেখ আছে Composition of legislative assemblies in the states. ভাৰতৰ ৰাজ্যসমূহৰ বিধান সভাৰ গঠন সম্পৰ্কে ইয়াত উল্লেখ আছে। Next, article number 171, Composition of legislative council in the states. ইয়াত উল্লেখ আছে ভাৰতৰ ৰাজ্যসমূহত থকা বিধান পৰিষদৰ গঠন সম্পৰ্কে। Article number 172, Duration of state legislature. অৰ্থাৎ কিমান সময়লৈকে ৰাজ্যসমূহত ৰাজ্যৰ বিধান মণ্ডল চলিব সেই সম্পৰ্কে উল্লেখ আছে। Next, article number 173, Qualification for membership of state legislature. ৰাজ্যৰ বিধান মণ্ডলৰ সদস্য হ'বৰ বাবে কি qualification বা যোগ্যতাৰ প্ৰয়োজন সেই সম্পৰ্কে article number 173ত উল্লেখ আছে। Next হল article number 214, ইয়াত আছে High Courts for the states. High Courts মানে হল উচ্চ ন্যায়ালয়, গতিকে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যতে একোখনকৈ হাই কোৰ্ট বা উচ্চ ন্যায়ালয় প্ৰতিষ্ঠাৰ সম্পৰ্কে 214 নম্বৰ আৰ্টিকলত আছে। Next হল article number 217, Appointment and the conditions of the office of the judge of a high court. ইয়াত আছে যে ৰাজ্যসমূহত যি হাই কোৰ্ট থাকিব বা উচ্চ ন্যায়ালয় থাকিব, সেই উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কেনেধৰণে নিযুক্তি প্ৰদান কৰা হ'ব বা তেওঁলোকৰ অফিচৰ কণ্ডিশ্যন কেনেকুৱা হ'ব, এইবোৰ কথা উল্লেখ আছে আৰ্টিকল নম্বৰ 217ত। নেক্সট হ'ল আৰ্টিকল নম্বৰ 226। ইয়াত আছে Power of High Courts to issue certain writs. এই আৰ্টিকলটোৰ লগত জড়িত থকা অন্য এটা আৰ্টিকল আমি অলৰেডি পঢ়িছো, হেতু আছিলে আৰ্টিকল নম্বৰ 32, য'ত উচ্চতম ন্যায়ালয়ে এই ৰিটস বা লেখসমূহ জাৰি কৰিব পাৰে মৌলিক অধিকাৰ সংৰক্ষণ কৰাৰ বাবে। ঠিক তেনেদৰে হাইকোৰ্ট সমূহেও এই লেখসমূহ জাৰি কৰিব পাৰে আণ্ডাৰ দ্য আৰ্টিকল 226। নেক্সট হ'ল আৰ্টিকল নম্বৰ 352, Proclamation of Emergency, যাক নেশ্যনেল ইমাৰ্জেঞ্চি বুলিও কোৱা হয়। সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ যদি বিশ্বাস হয় যে যুদ্ধ, বহিৰাক্ৰমণ আৰু আভ্যন্তৰীণ সশস্ত্ৰ বিদ্ৰোহৰ ফলত এনে এটি অৱস্থাৰ সৃষ্টি হৈছে যাৰ ফলত ভাৰত বা ইয়াৰ কোনো অংশৰ নিৰাপত্তা শূন্য হ'ব পাৰে, তেনেহ'লে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। এইটো হ'ল আৰ্টিকল নম্বৰ 352। ইয়াত এটা কথা মনত ৰাখিব যে ভাৰতবৰ্ষত জৰুৰীকালীন ক্ষমতা ঘোষণা কৰাৰ অধিকাৰ আছে ৰাষ্ট্ৰপতিৰ হাতত বা ক্ষমতা আছে ৰাষ্ট্ৰপতিৰ হাতত। নেক্সট আৰ্টিকল নম্বৰ 356, এইকেইটা আচলতে তিনিওটা ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ লগতে জড়িত থকা আৰ্টিকল 352, আৰ্টিকল 356 আৰু আৰ্টিকল 360। 356ত আছে Provisions in case of failure of constitutional machinery in states, যাক President's Rule বুলি কোৱা হয়। ভাৰতৰ সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি যদি ৰাজ্যৰ ৰাজ্যপালৰ প্ৰতিবেদনৰ জৰিয়তে বা আন কোনো প্ৰকাৰে নিশ্চিত হয় যে ৰাজ্যত এনে অৱস্থাৰ সৃষ্টি হৈছে য'ত সংবিধান মতে শাসন কাৰ্য পৰিচালনা কৰিব নোৱাৰি, তেতিয়া তেওঁ সংশ্লিষ্ট ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰি ইয়াৰ শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। এনে ধৰণৰ জৰুৰী অৱস্থাক ৰাষ্ট্ৰপতিৰ শাসন বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব যে আৰ্টিকল 356ৰ অধীনত থকা ক্ষমতাক ৰাষ্ট্ৰপতিৰ শাসন বুলিও কোৱা হয়, যেতিয়া ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। আশা কৰিছো এইটো আপোনালোকে বুজি পাইছে। নেক্সট হ'ল আৰ্টিকল নম্বৰ 360, য'ত আছে Provisions as to Financial Emergency. সংবিধানৰ 360 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ হাতত অৰ্থ সংক্ৰান্তীয় জৰুৰী অৱস্থা ঘোষণাৰ ক্ষমতা ন্যস্ত কৰা হৈছে। ৰাষ্ট্ৰপতি যদি নিশ্চিত হয় যে এনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ ফলত ভাৰত বা ইয়াৰ কোনো অংশৰ আৰ্থিক সুনাম শূন্য হ'ব পাৰে,
তেতিয়াহ'লে তেওঁ আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে গতিকে এইটো আছিল ৰাষ্ট্ৰপতিৰ আন এটা জৰুৰীকালীন ক্ষমতা নেক্সট আৰ্টিকলটো হ'ল আৰ্টিকল নম্বৰ 368 Power of Parliament to amend the Constitution and Procedure আমি জানো যে ভাৰতবৰ্ষৰ সংবিধানখন বিভিন্ন সময়ত সংশোধন কৰা হৈছে অৰ্থাৎ কিছুমান টপিকস হওক কিছুমান আৰ্টিকলস হওক কেতিয়াবা সংবিধানৰ পৰা আঁতৰ কৰি দিয়া হৈছে কেতিয়াবা সংবিধানত আকৌ ইনক্লুড কৰা হৈছে এই গোটেই সংবিধান সংশোধন কৰাৰ প্ৰক্ৰিয়াটোৰ সম্পৰ্কে তথা এই সংবিধান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে পাৰ্লিয়ামেণ্ট বা সংসদে গতিকে গোটেই কথাসমূহ উল্লেখ আছে আৰ্টিকল নম্বৰ 368ত এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ মাধ্যমেৰে সংবিধানখন সংশোধন কৰিব পাৰি লাষ্ট যেটো আৰ্টিকল হ'ল হেতু হ'ল 370 Temporary provisions with respect to the state of Jammu and Kashmir এই আৰ্টিকলটো বহুত ইম্পৰ্টেন্ট কিয়নো এই আৰ্টিকলৰ অধীনত পূৰ্বতে জম্মু আৰু কাশ্মীৰক কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল ইয়াৰ দ্বাৰা তেওঁলোকৰ নিজৰ একোখন সংবিধান আছিল যদি ভাৰতবৰ্ষৰ এখনে সংবিধান কিন্তু তথাপিতো ৰাজ্য হোৱাৰ পাছতো জম্মু আৰু কাশ্মীৰৰ কিছুমান বিশেষ ক্ষমতা আছিল তাৰ অধীনত আছিল এটা যে তেওঁলোকৰ নিজৰ সংবিধান আছিল কিন্তু পৰৱৰ্তী সময়ত 2019 চনত এখন আইন গৃহীত হ'ল আৰু সেই আইনখন হ'ল জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰা হ'ল তাৰ মানে কাশ্মীৰৰ পৰা ৰাজ্যৰ যেটো পৰিচয় সেই পৰিচয়টো আঁতৰ কৰাই দিয়া হ'ল আৰু আঁতৰ কৰি তাক নামকৰণ কৰা হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে আৰু এই আইনখন 2019 চনৰ 31 অক্টোবৰৰ পৰা বলবৎ কৰা হ'ল আৰু 2019 ৰ 5 আগষ্টত এই আইনখনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এখন বিল ৰাজ্যসভাত উত্থাপন কৰে আৰু সেই একেটা দিনতে ৰাজ্যসভাত আৰু 2019 ৰ 6 আগষ্টত লোকসভাত বিলখন গৃহীত হয় 2019 ৰ 9 আগষ্টত বিলখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে আৰু সম্পূৰ্ণৰূপে আইনখন গৃহীত হোৱাৰ পাছত 2019 ৰ 31 অক্টোবৰৰ পৰা জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে পৰিগণিত হয় সো ভিউয়াৰ্স আজি আমি ভাৰতীয় সংবিধানৰ 50টা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্টিকল সম্পৰ্কে জানিলো একেটা আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব ভিডিঅ'টোৰ শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চাই থাকিব পলিটিকেল ইনসাইডাৰ আজিলৈ এৰিছো ধন্যবাদ